নমস্কাৰ দৰ্শকসকল, মই নবীন বৰগোহাঁই আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। দৰ্শকসকল, মই বৰ্তমান উপস্থিত আছোঁ নাগালেণ্ডৰ যি ডিমাপুৰ, এই ডিমাপুৰ অঞ্চলত। আৰু এই ডিমাপুৰ আপোনালোকে সকলোৱে জানে যে কছাৰীসকলৰ এসময়ৰ ৰাজধানী আছিল। আৰু ইয়াত মই আছোঁ এই যি কছাৰীসকলৰ ৰাজধানীৰ যিখিনি ভগ্নাৱশেষৰ মাজত ভগ্নাৱশেষবোৰৰ ওচৰত আছোঁ। আৰু আমাৰ আজিৰ ভিডিঅ'টোত আপোনালোকক এই কছাৰী ৰাজধানীৰ এই যিখিনি ভগ্নাৱশেষ এইবোৰৰ বিষয়ে আপোনালোক দেখুৱাব খুজিম আৰু কিছু কথা ক'ব খুজিম কছাৰী কিংডমৰ বিষয়ে। আহক এই ভিডিঅ'টোৰ পৰৱৰ্তী অংশটোলৈ আগবাঢ়ি যাওঁ। দৰ্শকসকল, আপোনালোকে এই অঞ্চলবোৰত দেখিবলৈ পাইছে ইয়াত খুব সুন্দৰকৈ বিভিন্ন ভগ্নাৱশেষ, কছাৰীসকলৰ এইবোৰ ভগ্নাৱশেষ, এই ভগ্নাৱশেষবোৰ ইয়াত ৰাখি থোৱা হৈছে। আৰু এই দূৰৰ ফালেও তেনেকুৱা এটা ভগ্নাৱশেষৰ টিলা এইটো এটা দেখা পোৱা যায়। আৰু এইফালে এইখিনি আছে, সেইখিনি আপোনালোকক দেখুৱাম। আমি প্ৰথমতে ইয়াত থকা যি ভগ্নাৱশেষ এইবোৰ বিভিন্ন ঘৰৰ মানে অংশ হয়। এইবোৰ যিবোৰ শিল, আচলতে তেওঁলোকে শিল ব্যৱহাৰ কৰিছিলে, সেই সময়ত শিল কাটি কাটি উলিয়াইছিলে। আৰু তেওঁলোকে কছাৰীসকলে আমাৰ যিটো কাঠফুলাৰ আৰ্হিত তেওঁলোকে ওপৰৰ স্তম্ভ নিৰ্মাণ কৰে, তাৰ কিছুমান অংশ। আৰু তেওঁলোকে বৰ এটা উন্নত সভ্যতা আছিলে কছাৰীসকলৰ, জানিব পৰা যায়। সেই সময়তে এইখিনি সুন্দৰ এইবোৰ ফুল কাটিছে, খুব ধুনীয়া ঘূৰণীয়া। আৰু ইয়াৰ এই যিবোৰ গম্বুজৰ যিবোৰ অংশ বা খুঁটাৰ অংশ, এইবোৰতো সুন্দৰ এইবোৰ ফুল কাটিছিলে বিশেষত। আৰু ইয়াত এইবোৰ বহুত টুকুৰা টুকুৰি পৰি গৈছে, সম্ভৱতঃ এইখিনি প্ৰাকৃতিক দুৰ্যোগত এইবোৰ ধ্বংস হৈছে। এইবোৰ হৈছে শিল, এইবোৰ বালি শিল হয়। আচলতে তেওঁলোকে বালি শিলত এইবোৰ কাটি উলিয়াইছিলে খুব সুন্দৰকৈ। এইবোৰ আমি আপোনাক দেখুৱাই গৈ আছোঁ। এইটো এটা ধুনীয়া ফুল। ভগ্নাৱশেষবোৰৰ পৰা বহু কথা জানিব পৰা যায়। তেওঁলোকৰ এইটো কছাৰীসকলৰ যিটো ডিজাইন, এইবোৰ ফুলৰ মানে অলংকৰণ এইবোৰ পাহাৰৰ লেখীয়া এইবোৰ আঁকিছে। আৰু এইটো এটা সিংহৰ দৰে এটা জন্তু, এইটো আমি দেখিবলৈ পাইছোঁ। এইবোৰ তেওঁলোকৰ অলংকৰণ ধুনীয়া। এইবোৰ বিভিন্ন প্ৰাণী বা এনেধৰণে তেওঁলোকে ধুনীয়াকৈ সজাইছে। এইটো ইমান সুন্দৰ। এইবোৰ মানুহে নাম চাম লিখি এইবোৰ মানে নষ্ট কৰিছে, এইটো কৰিব নালাগে। এইবোৰ মই যিটো কৈছোঁ কাঠফুলাৰ আৰ্হিত তেওঁলোকে গম্বুজবোৰ বনাইছিলে, ওপৰৰ যিবোৰ মানে সৌন্দৰ্যৰ কাৰণে যিবোৰ হেৰি কৰিছিলে। আৰু তেওঁলোকৰ স্থাপত্যকলাত দেখিবলৈ পোৱা যায় ময়ূৰ চৰাই, মানে বিশেষ ময়ূৰ চৰাইক তেওঁলোকে গুৰুত্ব দিছিলে। এয়া ময়ূৰ চৰাইৰ শাৰী ময়ূৰ চৰাই আঁকিছে, মানে শিলত কাটিছিলে তেওঁলোকে।
ইয়াত এইটো এটা ভগ্নাৱশেষ আচলতে দেখিবলৈ পোৱা গৈছে, এটা গম্বুজ কছাৰীসকলৰ বিভিন্ন অলংকৰণ আছে এই গম্বুজটোত। দৰ্শকসকল, ইয়ালৈ আহি মোৰ অনুভৱ হৈছে যে এইবোৰ যিবোৰ পুৰণি কীৰ্তিচিহ্ন, কছাৰীসকলৰ যিবোৰ কীৰ্তিচিহ্ন, এই কীৰ্তিচিহ্নবোৰ আচলতে খুব ভালদৰে সংৰক্ষণ হোৱা নাই। এইবোৰ এনেকৈ হাবি বননিৰ মাজত আছে, যদিও সংৰক্ষণ কৰিছে, কিন্তু ইয়াৰ যি পৰিচৰ্যা, নিয়মিত যিটো পৰিচৰ্যা কৰি থাকিব লাগে, তেনেকুৱা নিয়মিত পৰিচৰ্যা কৰি থকা যেন আমাৰ অনুভৱ হোৱা নাই। চাৰিওফালে হাবি জংঘল, এইখিনি আচলতে খুব ভালকৈ ৰাখিব লাগে। এইখিনি এনেধৰণে পৰি থকাটো উচিত নহয়। দৰ্শকসকল, ইয়াত এই অংশটো আপোনালোকে দেখিছে কছাৰীসকলে এইখিনি ভগ্নাৱশেষ। মোৰ ইয়াত উপস্থিত হৈ মই অত্যন্ত দুখ লাগিছে, দুখ পাইছোঁ যে এই যিখিনি গুৰুত্বপূৰ্ণ যিখন স্থাপত্যকলা কছাৰীসকলৰ, এই স্থাপত্যকলাবোৰ অতি বেয়া ধৰণে ইয়াত ৰাখি থৈছে। এতিয়া গোটেই ঘাঁহ বন গজি এইবোৰ অৱস্থা নাইকিয়া হৈ আছে। চাৰিওফালে বেৰা এটা মাৰি থৈছে, কিন্তু বেৰা মাৰি থ'লেও এইখিনি ঘাঁহ বনে পোত খাই আছে। আৰু এনে অৱস্থাত আচলতে এইবোৰ বস্তু ৰাখি থ'ব নালাগিছিল। এইবোৰ অতি দৰকাৰী পুৰাতাত্ত্বিক সম্পদ। এই আপোনালোকক দেখুৱাইছোঁ এইবোৰত কি সুন্দৰ, ইয়াত বিভিন্ন প্ৰকাৰৰ এইবোৰ কছাৰীসকলৰ স্থাপত্যকলা, এইবোৰ নিদৰ্শন। আৰু এইবোৰ এনেকৈ ঘাঁহ বনৰ মাজত এইবোৰ পোত খাই আছে। আৰু এইফালে মই দেখুৱাব খুজিছোঁ দূৰলৈ, এইয়া চাওক, এইবোৰে ধুনীয়াকৈ ইমান সুন্দৰকৈ তেওঁলোকে এইবোৰ নিৰ্মাণ কৰিছিলে। ইয়াত এইবোৰ ময়ূৰ চৰাই ইয়াত দেখা গৈছে। ময়ূৰ চৰাই তেওঁলোকে শিলত কাটি উলিয়াইছিলে। আৰু এই যিখিনি স্থাপত্য বা ভগ্ন যি অংশ, এই অংশবোৰ এনেধৰণে পৰি থকাটো উচিত নহয়। খুব এইখিনি ভাল ধৰণে সংৰক্ষণ কৰাটো উচিত। এয়া চাওক। দৰ্শকসকল, আমাৰ আজিৰ ভিডিঅ'টোত আপোনালোকক নাগালেণ্ডৰ যি ডিমাপুৰত থকা কছাৰীসকলৰ যি স্থাপত্যকলাৰ ভগ্নাৱশেষ, সেই ভগ্নাৱশেষবোৰ আপোনালোকক আজি দেখুৱাবলৈ যত্ন কৰিলোঁ। এইবোৰৰ বিষয়ে কেইটামান কথা আপোনালোকক ক'বলৈ যত্ন কৰিলোঁ। আশা কৰোঁ আপোনালোকে এই কথাখিনি জানিব পাৰি বা এই বস্তুখিনি চাই আপোনালোকে ভাল পালে। আৰু যদি আপোনালোকে আমাৰ এই ভিডিঅ' চাই ভাল পালে তেন্তে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব। আৰু আপোনালোক যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। আৰু আমি নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।